নমস্কাৰ। যোৱাবাৰৰ প্ৰশ্ন কাকতখন গ্ৰেড 4ৰ প্ৰশ্ন কাকতখন মই মেথছৰ সলভ কৰি দিব ওলাইছোঁ। তোমালোকে অলপ মন দি চাবা, বুজি নাপালে কমেণ্ট কৰিবা। ইয়াত কি কৈছে, ইয়াতে ৰবিয়ে টাইলছ কিচেনৰ ফ্ল'ৰ বনাবৰ কাৰণে স্কোৱাৰ সাইজৰ টাইলছ লগাব আৰু টাইলছটোৰ এটা সাইডৰ মাপ দিয়া আছে 10 সেন্টিমিটাৰ আৰু কিচেনটোৰ সাইজটো দিয়া আছে, লংটো দিয়া আছে 2.4 সেন্টিমিটাৰ আৰু ওয়াইডটো দিয়া আছে 1.6 মিটাৰ। এতিয়া ইয়াত কৈছে কি এই গোটেই কিচেনটো যদি টাইলছ লগাব লগা হয় তেতিয়াহ'লে কিমানটা টাইলছৰ প্ৰয়োজন হ'ব। এই প্ৰশ্নটো আমি সলভ কৰিব লগা হ'লে প্ৰথমতে আমি টাইলছৰ এৰিয়াটো উলিয়াব লাগিব। টাইলছৰ এৰিয়াটো উলিয়াই লোৱাৰ পিছত আমি কিচেনটোৰ এৰিয়া উলিয়াম, তাৰপিছত আমি কিমানটা টাইলছৰ প্ৰয়োজন হয় সেইটো আমি চাম। ইয়াত মই আগতে সময়টো কম লাগিবৰ কাৰণে আগতে লিখি থৈছোঁ। এতিয়া চোৱা, ইয়াতে দ্য লেন্থ অফ দ্য স্কোৱাৰ সাইজ টাইলছ 10 সেন্টিমিটাৰ আৰু এৰিয়াটো হ'ব 10 স্কোৱাৰ। 10 স্কোৱাৰ হ'লে 10 স্কোৱাৰ মানে কিমান হ'ব 100। ইয়াত সেন্টিমিটাৰ আছে, সেন্টিমিটাৰ স্কোৱাৰ। আৰু ইয়াত কিচেনৰ সাইজ দিয়া আছে, লংটো দিয়া আছে 2.4 মিটাৰ। ইয়াত সেন্টিমিটাৰ আছে, ইয়াত মিটাৰ আছে, মিটাৰলৈ আমি কনভাৰ্ট কৰিম, তাৰমানে ইয়াত 100 আমি ইনটু কৰিম। তাৰপিছত 2.4 ইনটু 100 মিটাৰ আছিলে, আমি সেন্টিমিটাৰলৈ কনভাৰ্ট কৰিলোঁ। কিমান হ'ল 240 সেন্টিমিটাৰ। আৰু এইটো ঠিক তেনেকৈ 1.6 ইনটু 100 সেন্টিমিটাৰ। এতিয়া এইটো হ'ব 160 সেন্টিমিটাৰ। 160 সেন্টিমিটাৰ। এতিয়া ইয়াত এৰিয়া অফ দ্য কিচেন, তেতিয়া কি হ'ব, ইয়াত লেন্থ আৰু ব্ৰেডটো মাল্টিপ্লাই কৰি দিলেই হ'ব। 240 সেন্টিমিটাৰ ইনটু 160 সেন্টিমিটাৰ ইজ ইকুৱেল কিমান হ'ব, আমি ইফালে মাল্টিপ্লাই কৰি চাওঁ। কিমান হ'ব 24 আৰু 16 কৰিলে কিমান হ'ব 24 টু ৰিমেইন থাকিব আৰু ইয়াতে 12 4 হ'ব 16 আৰু ইয়াতে আছিলে 2 18ৰ তাৰপিছত 1 2 আৰু ইয়াতে 1 কিমান হৈ যাব 384। এতিয়া ইয়াত হ'ব 384, ইয়াতে দুটা 0 আছে, 00 সেন্টিমিটাৰ স্কোৱাৰ। এতিয়া ৰিকুৱাৰ্ড টাইলছ আমি কি কৰিব লাগে, এইটোক আমি এই 100 দি ডিভাইড কৰি দিম। 38400 সেন্টিমিটাৰ স্কোৱাৰ ডিভাইডেড বাই 100 সেন্টিমিটাৰ স্কোৱাৰ। সেন্টিমিটাৰ স্কোৱাৰ কেঞ্চেল, দুটা 0 কেঞ্চেল, তাৰপিছত আমাৰ কি থাকিব 384। এইটো হ'ব এনচাৰ। ইয়াত আমাৰ অপশ্যনত চোৱা, অপশ্যনত কি আছে 184 244 284 384, মানে ডি ইজ দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, কি দিয়া আছে, এই x + 1/xৰ ভেলু দিয়া আছে 4, x² + 1/x² ভেলুটো উলিয়াব লাগে। ইয়াত আমি ফৰ্মুলা ইউজ কৰিম a² + b² ইজ ইকুৱেল a + b হোল স্কোৱাৰ মাইনাছ 2ab। এই ফৰ্মুলাটো ইউজ কৰিম আমি ইয়াতে। কৰিলে আমাৰ কি হ'ব x + 1/x হোল স্কোৱাৰ মাইনাছ 2.x.1/x, x কেঞ্চেল, আৰু x + 1/xৰ ভেলু আছে 4 স্কোৱাৰ মাইনাছ 2, 4 স্কোৱাৰ মানে 16 মাইনাছ 2, 16 মাইনাছ 2 মানে 14 আছে। ইয়াত অপশ্যনত দিয়া আছে 10 12 13 14, দি ইজ দ্য ৰাইট এনচাৰ। তাৰপিছত নেক্সট কুৱেশ্যনটো দিছে টোটেল ছাৰফেচ এৰিয়া অফ এ কিউব, মানে এটা ঘনকৰ কি বোলে ছাৰফেচ এৰিয়াটো দিয়া আছে 96 সেন্টিমিটাৰ স্কোৱাৰ আৰু তাৰ ভলিউমটো উলিয়াব লাগে কিউবটোৰ। এতিয়া কিউবৰ লেন্থ
ব্ৰেড আৰু হাইট তিনিওটাই সমান থাকে গতিকে আমি সাৰফেস এৰিয়া অফ এ কিউব 96 সেন্টিমিটাৰ দিয়া আছে আমাৰ ইয়াৰ ফৰ্মুলাটো হৈছে সাৰফেস এৰিয়াৰ ফৰ্মুলা হৈছে 6L স্কয়াৰ L স্কয়াৰ ইজ ইকুৱেল 96 তাৰপিছত 6 টো ডিভাইড কৰি দিলে কি হ'ব 6 ৰে ডিভাইড কৰিলে 1 আৰু ইফালে হ'ব 6 আৰু ইফালে L স্কয়াৰ আছে L হলে এটা ৰুট ওভাৰ হলে স্কয়াৰ ৰুট ললে কিমান হ'ব 16 ৰ 4 এতিয়া L ৰ ভ্যালু আমি পালো 4 সেন্টিমিটাৰ এতিয়া কিউবটো ইয়াতে ভলিউমটো উলিয়াব দিছে ভলিউমটো মানে কি কিউবৰ ভলিউম সমান L কিউব এতিয়া L ৰ ভ্যালু আমি পালো 4 মানে 4 কিউব মানে হৈছে 64 এতিয়া ইয়াত অপচনত চোৱা 64 সেন্টিমিটাৰ কিউব এতিয়া ইয়াত অপচনত আছে 81 সেন্টিমিটাৰ কিউব 27 সেন্টিমিটাৰ কিউব 36 সেন্টিমিটাৰ কিউব আৰু 64 সেন্টিমিটাৰ কিউব ডি ইজ দ্য ৰাইট আনসাৰ